কলিকতাৰ গাঞ্জা সৰবৰাহকাৰী যুৱতীক নলবাৰীত গ্ৰেপ্তাৰ। এবাৰ নলবাৰীত গ্ৰেপ্তাৰ হল গাঞ্জা সৰবৰাহকাৰী যুৱতী। এগৰাকী যুৱতীয়ে কলিকতাৰ পৰা ৰেলেৰে নলবাৰীলৈ আনিছিল বৃহৎ পৰিমাণৰ গাঞ্জা। কলিকতাৰ পৰা নলবাৰীলৈ 28 কেজিৰো অধিক গাঞ্জা লৈ আহিছিল চেলেমা চুলতানা নামৰ হিন্দীভাষী যুৱতীগৰাকীয়ে। হিন্দীভাষী যুৱতীগৰাকীয়ে ৰেলেৰে আহি নলবাৰী ষ্টেচন নমাৰ লগে লগে নলবাৰী আৰক্ষীয়ে কৰায়ত্ব কৰে হিন্দীভাষী যুৱতীগৰাকীক। দুখন বেগত কঢ়িয়াই অনা 28 কেজি 600 গ্ৰাম ওজনৰ গাঞ্জাখিনি স্থানীয় মহিলাসকলৰ সহযোগত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। লক্ষণভাৱে সোণপুৰ মহিলা সমিতিৰ মহিলাসকলৰ সহযোগত আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আহে। আমি আজি প্ৰায় 6-7 বছৰৰ পৰা লাগি আছো মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে। আজিও আমি গম পালো পুলিচৰ লগত আমিও আছো। আজি প্ৰায় 30 কেজিৰ ওপৰত আমি ভাং ধৰিছো। ছোৱালী এজনী বেপাৰ কৰিছিল। ছোৱালী মানুহখিনিয়ে বেপাৰত নামি গৈছে। কি কৰিব আৰু নতুন উঠি অহা প্ৰজন্ম ধ্বংসৰ পথত আৰু সেইখিনি এইটো পুলিচৰ কিবা ইনফৰমেশ্যন আছে আমাকো খবৰ দিলে সেনেকৈ আমিও গম পালোঁ। আমিও তেখেতসকলৰ লগত যোগাযোগ কৰিলোঁ সোণপুৰ মহিলা কমিটি। সেনেকৈ প্ৰায় 15-16 লাখ টকাৰ। তেখেতৰ টিকিট আছে বিহাৰলৈকে। ছোৱালীজনী চেনিমা চুলতানা বুলি, তেওঁৰ ঘৰ মেদিনাপুৰ কলিকতা ৱেষ্ট বেংগলত আছে। তেওঁৰ বিহাৰলৈকে টিকিট আছিল। নলবাৰী ষ্টেচনত ধৰাত পৰিছে। তাৰ পৰা আনিছে এতিয়ালৈ তেওঁ পোৱা নাই। বেগত লেডিজ বেগ 6টা বেগ মানে পলিথিন আছিল। বেগ 3টা আছিল। 3টা বেগত পুৰা ফুল। এতিয়া আমি দেখাত অকলে আছিল, কিন্তু কোনোবা যদি লগত আছিল সেইটো আমি দেখা নাই। হয়তো আশে পাশে ক'ৰবাত আছিল।